নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল ইকক চালে স্বাগতম জনাই মই জ্যোতি দেখে আৰম্ভ কৰিব ওলাইছো আজি ভিডিঅ' আজি আমি পঢ়িব ওলাইছো ষষ্ঠ শ্ৰেণীৰ অসমীয়া বিষয়ৰ উন্মেষ পাঠ্যপুথিৰ 11 নম্বৰ পাঠ মাইনৰ টনচিলাইটিছ ছাত্ৰ ছাত্ৰীসকল এইটো পাঠৰ আজি আমি চতুৰ্থ নম্বৰ অংকটো আলোচনা কৰিবলৈ গৈ আছো এইটো অংকত আমি পাঠভিত্তিক ক্ৰিয়াকলাপত থকা কিছু প্ৰশ্ন আলোচনা কৰিম যোৱা তৃতীয় অংকত আমি কিছু প্ৰশ্ন আলোচনা কৰি গৈছো তোমালোকে নিশ্চয় ভিডিঅ'টো চাইছা আজি আমি বাকি ৰৈ যোৱা প্ৰশ্নসমূহ আলোচনা কৰিব ওলাইছো আহাচোন কি প্ৰশ্ন ৰৈ গৈছে চাও পাঠটোৰ পৰা যুক্তাক্ষৰ যুক্ত শব্দবোৰ বিচাৰি উলিয়াই তলত দিয়া তালিকাখন পূৰ কৰা লগতে যুক্তাক্ষৰবোৰত কি বৰ্ণ যোগ হৈ আছে ভাঙি দেখুৱা গতিকে ছাত্ৰ ছাত্ৰীসকল আমি পাঠটোত কি যুক্তাক্ষৰ যুক্ত শব্দ পাইছো তাৰে এখন তালিকা বনাব দিছে গতিকে মই তোমালোকক দেখুৱাই দিছো কেনেকে আমি এই তালিকাখন বনাব পাৰো গতিকে ছাত্ৰ ছাত্ৰীসকল উদাহৰণটো দিয়া আছে শব্দকেইটা লিখিব দিছে তাৰপিছত যুক্তাক্ষৰটো তাৰপিছত কি বৰ্ণ যোগ হৈ আছে সেইটো লিখিব দিছে ঠিক আছে মই তালিকাখন তোমালোকক ইয়াতে লিখি দিছো তোমালোকে চোৱাচোন স্কুল শব্দটো আছিল আমি পাঠটোত পাইছিলো স্কুল শব্দটো পাইছিলো আমি স্কুল শব্দটো যুক্তাক্ষৰ হৈছে হয়কস ক কি লগ লাগিছে হ যোগ ক ঠিক আছে আক্ৰান্ত শব্দটোত আমি দুটা যুক্তাক্ষৰ পাইছো ক্ৰা আৰু নৈতন্ত হয়নে গতিকে কৈৰক্ৰ আৰু নৈতন্ত কি লগ লাগিছে ক যোগ ৰ আৰু ন যোগ ত ঠিক আছে কি বৰ্ণ যোগ হৈ আছে আমি এফালে লিখি দিছো হ'ব আৰু কি শব্দ পাইছো চোৱাচোন ঠাণ্ডা ঠাণ্ডাত নৈদণ্ড ন যোগ দ ঠিক আছে মূৰ্ধন্য দ অসম্ভৱত আমি কি পাইছো চোৱাচোন মধ্যম্ব ম যোগ ভ ঠিক আছে জ্বৰত আমি পাইছো জৈৱব্য ঠিক আছে জ যোগ ব তাৰপিছত আমি পাইছো অৱস্থা অৱস্থাৰ আমি স্থটোত কি পাইছো শৈতস্থ ঠিক আছে তাৰপিছত বন্ধ বন্ধত নৈধন্ধ ন যোগ ধ অশান্তি অশান্তিত আমি কি পাইছো অশান্তিত আমি পাইছো নৈতন্ত ঠিক আছে ন যোগ ত হ'ব গতিকে আমি এইকেইটা শব্দ ইয়াতে আমি এইদৰে যুক্তাক্ষৰকেইটা ভাঙি দিলো ঠিক আছে হ'ব গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকে ইয়াৰ পৰা তুলি ল'ব পাৰিবা আমি পিছৰ প্ৰশ্নটোলৈ যাওঁ তলত দিয়া দফা দুটাৰ উপযুক্ত স্থানত জ্যোতিচিহ্ন বহুৱা আৰু পঢ়া জ্যোতিচিহ্ন মানে তোমালোকে গম পাইছানে জ্যোতিচিহ্ন মানে দাঢ়ি কমা হয়নে সেইবিলাক চিহ্ন দিলেহে আমি যিটো কথা লিখা আছে সেইটোৰ ভাৱটো প্ৰকাশ পাব ঠিক আছে বীজাণুবোৰ আমাৰ উশাহত ভিতৰলৈ সোমায় গতিকে ইয়াতে আমি দাঢ়ি দিম হ'ব তাৰপিছত কেতিয়াবা মুখৰ ভিতৰখন পৰিষ্কাৰ কৰি নথলেও বীজাণুৱে বাহ ল'ব পাৰে দাঢ়ি বাক্যটো শেষ হৈছে ইমানতে গতিকে পুৱা গধূলি সদায় দাঁত মুখ পৰিষ্কাৰকৈ ধুব লাগে দাঢ়ি টনচিলাইটিছ হলে ডিঙিৰ ভিতৰখন বিষায় তাৰপিছত ইয়াতে আমি কমা এটা দিম কাৰণ এইটো বাক্যটো শেষ হোৱা নাছিলে যিকোনো বস্তু ডিঙিত লাগি ধৰা যেন লাগে দাঢ়ি জ্বৰ থাকেও শুকান কাহো হয় গতিকে জ্বৰৰ থাকি শব্দটোৰ পিছফালে আমি কমা জ্যোতিচিহ্নটো বহাম ঠিক আছে আৰু ইয়াতে আমাৰ দাঢ়ি পৰিব জিভাখনত বগা চামনিও পৰিব পাৰে দাঢ়ি মুখ গোন্ধাই হ'ব গতিকে আমি এই জ্যোতিচিহ্নবিলাক এইদৰে বহুৱাব পাৰো হ'ব গতিকে ইয়াৰে জ্যোতিচিহ্নখিনি মই বহুৱাই দেখুৱাইছো পিছৰ দফাটো চাওঁচোন মুখ গোন্ধাই বুলি কোৱাৰ লগে লগে মন্ত্ৰীয়ে মাইনুক চিঞৰি ক'লে ইয়াতে কমা হ'ব তাৰপিছত ঊৰ্ধ্বকমা আৰম্ভ ঠিক আছে মাইনু ইয়াতেও কমা হ'ব মই কওঁ নহয় সদায় দাঁত ব্ৰাছ কৰি মুখ পৰিষ্কাৰকৈ ধুবলৈ তাৰপিছত এতিয়া মজা পাইছা ইয়াতে আমি সম্বোধক চিহ্ন বহাম ডাক্তৰ পেহী তাৰ পিছত কোৱা কমা তাৰপিছত আমি যেহেতু বাক্যটো
মাইনুক মুন্তিয়ে কৈছিলে মুন্তিৰ বাক্য হয় মানে মুন্তিয়ে কোৱা কথা হয় সেইকাৰণে আমি এইটো ঊৰ্ধ্বকমাৰ ভিতৰত লিখিম ঠিক আছে যেতিয়া কোনো লোকে কোৱা কথাখিনি আমি পুৰা সম্পূৰ্ণৰূপে বহাই দিও তেতিয়া আমি সেই বাক্যটো আমি ঊৰ্ধ্বকমাৰ মাজত লিখো ঠিক আছে গতিকে আমি এইদৰে জ্যোতিচিহ্ন ব্যৱহাৰ কৰিব পাৰো হ'ব এতিয়া আমি 9 নম্বৰ প্ৰশ্নটো চাওঁ তলত দিয়া শব্দকেইটা প্ৰয়োগ কৰি বাক্য ৰচনা কৰা গতিকে ছাত্ৰ ছাত্ৰীসকল আমাক কেইটামান শব্দ দিছে এই শব্দকেইটাৰ আমি বাক্য ৰচনা কৰো আহা বীজাণু বীজাণুৰ কথা তোমালোকে পঢ়িছিলে স্বাস্থ্যবিধি মানি নচলিলে বিভিন্ন ধৰণৰ বীজাণু বিয়পিব পাৰে ঠিক আছে সাৰ্থক ৰীমা সকলো প্ৰচেষ্টা শেষত সাৰ্থক হল ঠিক আছে মানে শেষত তাই সফল হল পৰিষ্কাৰ নদীখনৰ পানী বৰ পৰিষ্কাৰ মানে সাফা আক্ৰান্ত পীড়িত ঠিক আছে উত্তৰটো ৰহিম মেলেৰিয়াত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে মানে পীড়িত অৰ্থটো কৈছে আক্ৰান্ত পীড়িত অসুখ বৰষুণত তিতি থকাৰ বাবে ৰূপমৰ অসুখ হৈছে অসুখ মানে বেমাৰ ঠাণ্ডা ঠাণ্ডা মানেতো তোমালোকে জানাই গৰমৰ দিনত ঠাণ্ডা পানী খাই শৰীৰ জোৰ কৰিব পাৰি ঠিক আছে এইদৰে আমি এই বাক্যকেইটা এই শব্দকেইটা বহুৱালো ঠিক আছে পিছৰ প্ৰশ্নটো চাওঁ তলত দিয়া শব্দ শৃংখলটো সম্পূৰ্ণ কৰা প্ৰয়োজন সাপেক্ষে পাঠৰ সহায় ল'ব পাৰা গতিকে আমাক শব্দ শৃংখলৰ কিছুমান বিকল্প দিয়া হৈছে মানে যিকেইটা উত্তৰ হ'ব তাৰে প্ৰশ্নকেইটা আমাৰ এফালে দিয়া হৈছে গতিকে শব্দ শৃংখল নিশ্চয় তোমালোকে পূৰ কৰিব জানাই এতিয়া আমি থিয়কৈ এই শব্দ শৃংখলত শব্দবিলাক হ'ব সেইবিলাক আমি ইয়াতে বহুৱাম ঠিক আছে থিয়কৈ হলে এনেকে এইদৰে ঠিক আছে তাৰপিছত পথালিয়াকে হলে এইদৰে ঠিক আছে এতিয়া আমাক 1 নম্বৰত থিয়কে কোনটো আছে এইটো চোৱাচোন গাখীৰ চেনি আৰু ফলেৰে প্ৰস্তুত কৰা বৰফৰ দৰে চেঁচা খাদ্য কি হ'ব পাৰে 5টা আখৰ থাকিব লাগিব তাতে গতিকে 5টা আখৰ যুক্ত গাখীৰ চেনি আৰু ফলৰ ৰসেৰে প্ৰস্তুত কৰা বৰফৰ দৰে চেঁচা খাদ্য মানে হৈছে আইচক্ৰীম চাবাচোন 5টা আখৰ হৈছে নে নাই আইচক্ৰীম ঠিক আছে গতিকে আমি 1 নম্বৰ উত্তৰটো পালো হয়নে আইচক্ৰীম এতিয়া আমাক 2 নম্বৰত দিছে চোৱাচোন দেহৰ এটা সমাৰ্থক শব্দ এতিয়া 2 নম্বৰটো আমাৰ থিয়কৈ এইদৰে হ'ব ঠিক আছে কি হ'ব পাৰে কোৱাচোন তোমালোকে উত্তৰটো হ'ব আমাৰ শৰীৰ হয়নে আমি শৰীৰ বুলি কওঁ গতিকে এই উত্তৰটো আমি ইয়াতে লিখিলো শৰীৰ তাৰ পিছত 3 নম্বৰ দিছে কাৰোবাক উদ্দেশ্যি টান কথা কোৱা কাৰ্য 3 নম্বৰত আছে চোৱাচোন থিয়কৈ 3 ক'ত আছে চোৱাচোন থিয়কৈ 3 আছে ইয়াতে গতিকে আমি ইয়াতে এই শব্দটোৰ সমাৰ্থক শব্দটো লিখিব লাগিব ঠিক আছে কাৰোবাক উদ্দেশ্যি টান কথা কোৱা ধমকি হয়নে আমি পাঠত পাইছিলো ধমকি গতিকে এটোৰ উত্তৰটো হৈছে ধমকি হল তাৰ পিছত তেজৰ ৰং কি হয় দুটা আখৰৰ হয় গতিকে তেজৰ ৰং তোমালোকে জানাই কি হয় বাৰু ৰঙা হয়নে নহয় গতিকে 4 নম্বৰ থিয়কৈ ক'ত আছে ইয়াতে হয়নে ৰঙা দুটা আখৰৰ শব্দ এটা ৰঙা হৈ গল আমি থিয়কৈ এই শব্দকেইটা পালো আইচক্ৰীম ধমকি শৰীৰ আৰু ৰঙা ঠিক আছে এতিয়া আমি পথালিয়াকৈ চাম পথালিকৈ আমি প্ৰথমটো কি দিছে চোৱাচোন এবিধ অতি সূক্ষ্ম অনুবীক্ষণ যন্ত্ৰৰে চাব পৰা জীৱ গতিকে 1 নম্বৰতে আছে আমাৰ কি হ'ব পাৰে উত্তৰটো হ'ব পাৰে ভাই
ৰাস ঠিক আছে গতিকে আমি দীঘলীয়াকে যেতিয়া লিখিছিলো থিয়কৈ তেতিয়া হচৰিটো পাইছিলোৱে গতিকে শব্দটো আমাৰ মিলি গল গতিকে এইটো শব্দৰ হ'ব ভাইৰাছ তাৰ পিছত ৰঙৰ এবিধ সমাৰ্থক শব্দ ৰঙৰ এবিধ সমাৰ্থক শব্দ 2 নম্বৰত আছে কি হ'ব বৰণ 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 গতিকে আমি তিনটা আখৰৰ এই শব্দটো হ'ল বৰণ তাৰ পিছত 3 নম্বৰত চোৱাচোন কোনো ব্যক্তিৰ প্ৰতি ভাল পোৱা ভাৱ বা চেনে তিনটা আখৰৰ এটা শব্দ তিনটা যুক্ত শব্দ থাকিব লাগিব আমাৰ নম্বৰটো হৈছে 3 নম্বৰ 3 নম্বৰ ক'ত আছে চোৱাচোন 3 নম্বৰ আছে ইয়াতে হয়নে নহয় গতিকে আমি ম আখৰটো পাইছো আকৌ এটো আখৰ পাইছো ম গতিকে কি হ'ব পাৰে তোমালোকে গমে পাইছা কি হ'ব মৰম ঠিক আছে মৰম পালো শেষত 4 নম্বৰ অসুখ হলে হোৱা শৰীৰৰ উষ্ণতা বৃদ্ধি হলে কি হয় জানাই নহয় তোমালোকে 4 নম্বৰত লিখিব লাগিব এটা আখৰ আমি পাইছোৱেই ৰ গতিকে এইটো হ'ব জ্বৰ গতিকে উত্তৰটো আমি পালো জ্বৰ গতিকে আমি থিয়কৈ আৰু পথালিকৈ আমি এই শব্দকেইটা এইদৰে লিখি ললো ঠিক আছে গতিকে আমি পিছৰ প্ৰশ্নটোলৈ যাওঁ আহা এতিয়া আমি কিছুমান কথা জানো আহাচোন ইহঁতে আমাৰ দেহটোক ৰোগৰ আক্ৰমণৰ পৰা ৰক্ষা কৰে তোমালোকে এতিয়া সাৱধানে থাকা ওপৰৰ বাক্য দুটাত থকা কৰে আৰু থাকা ক্ৰিয়াপদ দুটা কেনেদৰে গঠন হৈছে মন কৰাচোন ক্ৰিয়াপদ হৈছে কৰে ইয়াৰ ধাতু ৰূপ হৈছে কৰ ঠিক আছে কৰ কামটো কৰ সম্পন্ন কৰা বা অৰ্থত ঠিক আছে গতিকে সম্পন্ন কৰা অৰ্থত কৰ বুলি কয় ঠিক আছে এতিয়া ইয়াতে বিভক্তিৰ চিন ব্যৱহাৰ হৈছে একাৰ সেইকাৰণে গৈ পেলাই কৰে হৈছে গতিকে ধাতু ৰূপ হৈছে কৰ বিভক্তিৰ চিনৰ লগত লগ লাগি কৰে শব্দটো হৈছে কৰ যোগ এ থাকাটো হৈছে থাক হৈছে ধাতু ৰূপ ৰৈ থকা অৰ্থত আৰু আকাৰ লগ লাগিছে বিভক্তিৰ চিন ইয়াত কৰে ক্ৰিয়াটোৰ ধাতু ৰূপটো হ'ল কৰ ইয়াৰ লগত এই বিভক্তি যোগ হৈ কৰে ক্ৰিয়াপদটো গঠন হৈছে তেনেদৰে থাক ধাতু ৰূপটোৰ লগত আ বিভক্তি যোগ হৈ থাকা ক্ৰিয়াপদটো গঠন হৈছে এনেকৈ ধাতুৰ লগত বিভক্তি যোগ হৈ থকা বাক্যত অৰ্থৰ উপযোগী পদ গঠন কৰা চিহ্নবোৰক ক্ৰিয়া বিভক্তি বুলি আমি জানো ঠিক আছে গতিকে ক্ৰিয়া বিভক্তি কি তোমালোকে বুজি পাইছা নিশ্চয় কাল আৰু পুৰুষ অনুসৰি বিভিন্ন ক্ৰিয়া বিভক্তি ব্যৱহাৰ হয় তলৰ তালিকাখনত নিত্য বৰ্তমানৰ কালত বিভক্তিবোৰ দেখুওৱা হৈছে গতিকে নিত্য বৰ্তমানৰ কালত এই বিভক্তিবিলাক কোনবিলাক হ'ব সেয়া দেখুওৱা হৈছে আহাচোন চাও তালিকাখন প্ৰথম পুৰুষত মই থাকে আমি থাকে ঠিক আছে গতিকে বিভক্তি হ'ব উ ঠিক আছে মই লগত উ লগ লাগিব তাৰ পিছত কৰ ধাতুৰ প্ৰয়োগৰ উদাহৰণ হ'ব মই কৰো উ লগ লাগিব আমি কৰো ঠিক আছে গতিকে মই লগত উ ধাতুৰ প্ৰয়োগ ব্যৱহাৰ হ'ব দ্বিতীয় পুৰুষত চোৱাচোন তুস্বাৰ্থত তই আৰু তহত থাকিব তাৰ পিছত বিভক্তি লগ লাগিব অ আৰু ধাতুৰ প্ৰয়োগ হ'ব তই কৰ তহতে কৰ ঠিক আছে গতিকে আমি এইদৰে বহুৱাব পাৰো ঠিক আছে তাৰ পিছত বান্যাৰ্থত আকৌ কি থাকিব তুমি তোমালোক ঠিক আছে আমি তই তহত বুলিও কওঁ আৰু তুমি তোমালোক বুলিও কওঁ হয়নে নহয় গতিকে তাতে লগ লাগিব আ ঠিক আছে কি হ'ব তুমি কৰা তোমালোকে কৰা হ'ব তাৰ পিছত তৃতীয় পুৰুষত কি হ'ব চোৱাচোন হি আপুনি তেখেত হি সিহঁত আপোনালোক হয়নে নহয় তৃতীয় পুৰুষত আমি এইকেইটা পুৰুষক বুজাও ঠিক আছে তাৰ পিছত তাতে বিভক্তি লগ লাগিব এ হি আপুনি তেখেতে কৰে সিহঁতে বা আপোনালোকে তেখেতসকলে কৰে ঠিক আছে একাৰডাল লগ লাগিব হ'ব গতিকে আমি এই কৰ ধাতুৰ লগত আমাৰ কি কি বিভক্তি লগ লাগি পেলাই আমাৰ পুৰুষৰ লগত
কি কি বিভক্তি হৈছে সেয়া আমি বুজি পালো, কি কি ক্ৰিয়াপদ হৈছে আমি সেয়া বুজি পালো। ঠিক আছে, এতিয়া আমি পিছৰ অংশলৈ যাওঁ। তলত দিয়া ধাতু ৰূপবোৰৰ লগত বিভক্তি যোগ কৰি ক্ৰিয়াপদ গঠন কৰা। গতিকে আমাক ইয়াতে ধাতু ৰূপৰ লগত বিভক্তি লগাব দিছে। দি যোগ উ কি হ'ব? দিওঁ। হা যোগ এ হাঁহে, উঠ যোগ আ উঠা, তাৰপিছত ধৰ যোগ এ ধৰে, পৰ যোগ আ পঢ়া, আৰু পৰ যোগ উ পঢ়ো। ঠিক আছে, গতিকে উত্তৰকেইটা আমি কি কি পালো চোৱাচোন। উত্তৰকেইটা পালো দিওঁ, হাঁহে, উঠা, ধৰে, পঢ়া আৰু পঢ়ো। ঠিক আছে, গতিকে এইকেইটা ক্ৰিয়াপদ আমি পালো। হ'ব, আমাৰ ধাতুৰ লগত বিভক্তি লগ লাগি এইকেইটা আমি ক্ৰিয়াপদ উলিয়ালো। হ'ব, এতিয়া 12 নম্বৰ প্ৰশ্নটো চোৱাচোন। তলত দিয়া বাক্যকেইটাৰ ক্ৰিয়াপদবোৰত কি কি ক্ৰিয়া বিভক্তি যোগ হৈ আছে লিখিব দিছে। গতিকে ইয়াতে ক্ৰিয়াপদ হৈছে পৰে, গতিকে পৰ যোগ এ পৰে। পঢ়া পৰ যোগ আ পঢ়া, আৰু লাগ যোগ এ লাগ যোগ এ লাগে, লাগ যোগ এ লাগে। হ'ব, আমি এইকেইটা ক্ৰিয়া বিভক্তি পালো। ঠিক আছে, হ'ব, তাৰ পিছৰ প্ৰশ্নটো চাওঁ। এতিয়া আমি জ্ঞান সম্প্ৰসাৰণৰ অধ্যায়টো পঢ়িব ওলাইছো। ছাত্ৰ ছাত্ৰীসকল, কুহুমীয়া পানী তোমালোকে খোৱা নে? কুহুমীয়া পানীৰ বহুত উপকাৰিতা থাকে। কি কি উপকাৰিতা আছে সেয়া চাওঁ আহাচোন। ৰাতিপুৱা খালি পেটত কুহুমীয়া পানী খালে শৰীৰৰ পাচন ক্ষমতা বৃদ্ধি হয়। ই কোষ্ঠকাঠিন্য আৰু দূৰ কৰে। কুহুমীয়া পানীয়ে শৰীৰৰ পৰা অপকাৰী পদাৰ্থ উলিয়াই দিয়াত সহায় কৰে। ঠাণ্ডা দিনত কুহুমীয়া পানীয়ে শৰীৰ উষ্ণতা সঠিক কৰি ৰাখে। এই কোষ্ঠকাঠিন্য ৰোগ মানে কি জানানে? আমাৰ যে কেতিয়াবা শৌচ কৰিব অসুবিধা হয়, শৌচ কেতিয়াবা কঠিন হয়, শৌচ কেতিয়াবা ঢিলা হয়, এইটোকে কোষ্ঠকাঠিন্য ৰোগ বুলি কয়। গতিকে কুহুমীয়া পানী খালে আমাৰ এনেকুৱা বেমাৰৰ পৰা আমি হাত সাৰিব পাৰো। কুহুমীয়া পানী মানে তোমালোকে গমেই পাইছা, কুহুমীয়া পানী মানে কি? কুহুমীয়া মানে হৈছে গৰম পানীতকে অলপমান গৰম কম থকা পানীকে কুহুমীয়া পানী বুলি কয়। একেবাৰে ঠাণ্ডাও নহয়, একেবাৰে গৰমো নহয়। ঠিক আছে, গতিকে কুহুমীয়া পানী তোমালোকেও খোৱাৰ অভ্যাস কৰিবা। এইবাৰ আমি বৰফৰ উপকাৰিতাৰ বিষয়ে কিছু কথা জানো আহাচোন। বৰফ যদি কাটা ঘাঁহত লগোৱা হয় তেনেহলে সেই কাটা ঘাঁহ সোনকালে শুকায়। বৰফে আমাৰ বিভিন্ন সমস্যা দূৰ কৰাত সহায় কৰে। বিশেষকৈ ঘাঁ, আঘাত, বিষ আদিৰ প্ৰাথমিক চিকিৎসাৰ বাবে ইয়াক বহুলভাৱে ব্যৱহাৰ কৰা হয়। জ্বৰ হলে বৰফ ব্যৱহাৰ কৰি শৰীৰৰ উষ্ণতা হ্ৰাস কৰা হয়। মুখত বৰফ ঘঁহিলে ছালত তেজৰ সঞ্চালনো উন্নত হয়। গতিকে তেজৰ সঞ্চালন বৃদ্ধি পাবৰ কাৰণে আমি মুখত বৰফ লগাব পাৰো, আৰু তাৰ ফলত কি হয়? ছালৰ উজ্জ্বলতা বৃদ্ধি হয়। ইয়াৰ ফলত অক্সিজেনৰ প্ৰৱাহ বৃদ্ধি পায় আৰু ছালৰ উজ্জ্বলতা বৃদ্ধি হয়। গতিকে বৰফৰ উপকাৰিতাৰ বিষয়ে আমি কিছু কথা জানিলো। এতিয়া পিছৰ প্ৰশ্নটো চাওঁ আহাচোন, কি দিছে। 13 নম্বৰ প্ৰশ্নটো চাচোন, তলত আলোচনা কৰি কোৱা। তলত দিয়া ছবিখনত কি কি দেখিছা? জুয়ে পুৰিলে কি কি ব্যৱস্থা গ্ৰহণ কৰিব লাগিব? ছাত্ৰ ছাত্ৰীসকল, তোমালোকে চিত্ৰখনত দেখাই পাইছা, হাতখন পানীৰ টেপত দিয়া আছে। জুয়ে পুৰিলে আমি এইটো কাম কৰিব লাগিব। পানী আমি সেই জুয়ে পুৰা ঠাইডোখৰত অহৰহভাৱে ঢালি থাকিব লাগিব, আৰু আমি তাতে ঔষধ লগাব লাগিব। তাৰপিছত বেণ্ডেজ লগাব লাগিব, আৰু ইয়াতে বেণ্ডেজ লগোৱা নাই। ঠিক আছে, খোলা ৰাখিব লাগিব বুলি কৈছে। গতিকে ছাত্ৰ ছাত্ৰীসকল, জুয়ে পুৰিলে প্ৰথমতে আমি কাম কৰিব লাগিব কি? আমি কৰিব লাগিব তাতে পানী ঢালিব লাগিব। কি পানী ঢালিব লাগিব? যিটো নৰ্মেল পানী হয়, টেপৰ পৰা ওলাই থকা পানীখিনি আমি ঢালিব লাগিব। আৰু তাতে কোনো আমি বস্তুৰে বান্ধিব নালাগে, খোলা ৰাখি পেলাই আমি ডাক্তৰৰ ওচৰলৈ যাব লাগিব, আৰু যিমান পাৰি তাতে পানী ঢালিয়ে থাকিব লাগিব। গতিকে জুয়ে পুৰিলে প্ৰথম ব্যৱস্থা হৈছে পানী ঢালা। হ'ব, গতিকে আমি পিছৰ প্ৰশ্নটো চাওঁ আছোন। আবেদনখন পঢ়া। মাইনু টনচিলাইটিছৰ বাবে 2 দিন ধৰি বিদ্যালয়লৈ যাব নোৱাৰিলে, সেয়েহে তাই বিদ্যালয়ৰ প্ৰধান শিক্ষকলে তলত দিয়া ধৰণে এখন আবেদন লিখিলে। কি বুলি লিখিলে মাইনুৱে? মাননীয় প্ৰধান শিক্ষক মহোদয়, চাৰিকৰীয়া মধ্য ইংৰাজী বিদ্যালয় ঢকুৱাখানা, তাৰিখ 21/11/2025, বিষয় ছুটি মঞ্জুৰি কৰিবৰ বাবে আবেদন। মহোদয়, সন্মানপূৰ্বক বিনীত নিবেদন এই যে যোৱা ইংৰাজী 19/11/2025 তাৰিখৰ পৰা 20/11/2025 তাৰিখলৈকে টনচিলাইটিছ ৰোগত ভুগি থকাৰ বাবে মই বিদ্যালয়ত উপস্থিত থাকিব নোৱাৰিলো। সেয়ে দয়ালু মহোদয়ে উক্ত 2 দিনৰ বাবে মোৰ ছুটি মঞ্জুৰ কৰে যেন। গতিকে 2 দিন বিদ্যালয়লৈ অহা নাই, এইদৰে তাই আবেদন লিখিছে। ঠিক আছে, এই মহোদয়ৰ ওচৰত সৰল মিনতি। তোমালোকে এইদৰে তোমালোকৰ
বিদ্যালয়ত যদি তোমালোক কেতিয়াবা উপস্থিত নাথাকা তোমালোকে এইদৰে আবেদন লিখিব পাৰা মহোদয়ৰ বিশ্বাসী মাইনু বৰুৱা 6ষ্ঠ শ্ৰেণী শাখা ক আৰু ৰোল নম্বৰ 2 গতিকে নিজৰ তাই ঠিকনাটো লিখি দিছে যে তাই 6ষ্ঠ শ্ৰেণীৰ শাখা কৰ ছোৱালী হয় ছাত্ৰী হয় আৰু ৰোল নম্বৰ 2 হয় ঠিক আছে তাৰ পিছৰ প্ৰশ্নটো কি দিছে চোৱাচোন 14 নম্বৰ দিছে ধৰি লোৱা বিদ্যালয়ত থকা অৱস্থাত হঠাৎ তোমাৰ জ্বৰ আৰু মূৰৰ বিষ হ'ল গতিকে তুমি ঘৰলৈ যাবলৈ অনুমতি বিচাৰি বিদ্যালয়ৰ প্ৰধান শিক্ষকক বা শিক্ষয়িত্ৰীসকলক এখন আবেদন লিখা গতিকে প্ৰধান শিক্ষক বা শিক্ষয়িত্ৰীলে এখন আবেদন কিদৰে লিখিব পাৰিবা তাৰে এটা মই উদাহৰণ দি দিছো প্ৰতি মাননীয় প্ৰধান শিক্ষক মহোদয় বিদ্যালয়খনৰ নাম লিখিব লাগিব তোমালোকে যিখন বিদ্যালয়ত পঢ়া সেইখনৰ নামটো তোমালোকে লিখি দিবা তাৰিখ বিষয় তাৰিখটো দিবা বিষয় হৈছে জ্বৰ আৰু মূৰৰ বিষৰ হোৱাৰ বাবে ছুটি বিচাৰি আবেদন মহোদয় বিনীত নিবেদন আজি বিদ্যালয়ত উপস্থিত থাকোতে মোৰ হঠাৎ জ্বৰ আৰু মূৰৰ বিষ হোৱাৰ বাবে বিদ্যালয়ত উপস্থিত থাকিব নোৱাৰি গতিকে দয়ালু মহোদয়ে দয়া কৰি মোৰ ছুটি মঞ্জুৰ কৰি দিয়ে যেন সেয়ে মোৰ আপোনাৰ ওচৰত সৰল প্ৰাৰ্থনা জনালো আপোনাৰ একান্ত বাধ্য ছাত্ৰী গতিকে মাইনুৰে নামটো দিয়া হৈছে মাইনু বৰুৱা 6ষ্ঠ শ্ৰেণী শাখা ক ৰোল নম্বৰ 2 গতিকে এইদৰে তোমালোকে লিখিব পাৰা আৰু ইয়াৰে ঠিকনাটোত তোমালোকে নিজৰ নামটো ৰোল নম্বৰটো আৰু শ্ৰেণীটো লিখি দিবা গতিকে ছাত্ৰ ছাত্ৰীসকল এইদৰে আমি আবেদন এখন লিখি পেলাই আমি প্ৰধান শিক্ষক বা শিক্ষয়িত্ৰীক দিব লাগিব আজি আমি গোটেই পাঠৰ প্ৰশ্নখিনি আলোচনা কৰিলো নিশ্চয় তোমালোকে প্ৰশ্নখিনি বুজি পাইছা তোমালোকে টুকা বহীত ভালদৰে এই প্ৰশ্নসমূহৰ উত্তৰসমূহ লিখি ৰাখিবা অহা ক্লাছত এটা নতুন পাঠ লৈ তোমালোকৰ মাজলৈ মই আকৌ আহিম তেতিয়ালৈ সামৰিছো নমস্কাৰ